নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে মোৰ ইউটিউব চেনেললৈ। সো বন্ধুসকল, তেজপুৰ লখৰাৰ বিষয়ে আপডেট পাইছিলোঁ, সো তাৰ বিষয়ে আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। সো যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। সো বন্ধুসকল, তেজপুৰ লখৰাত আপোনালোকৰ গ্ৰাউণ্ডত দিছে, আপোনাৰ যিটো ৰানিংটো গ্ৰাউণ্ডত হৈছে, প্ৰতিটো পাকত 500 মিটাৰকৈ আছে। সো 10 পাক মাৰিব লাগিব, তেতিয়া আপোনালোকৰ 5 কিলোমিটাৰ হ'ব। সো প্ৰতিটো পাকতে কুপন দিছে, গতিকে 10 পাকত 10টা কুপন দিছে। সো আপোনালোকে 10 পাক মাৰিব লাগিব, আৰু যদি পাৰে যিসকলৰ টাইম আছে সেইসকলে এতিয়া বৰ্তমান গ্ৰাউণ্ডত প্ৰেক্টিছ কৰক। যিহেতু SSC GD আগতে যিমানখিনি ইণ্টাৰভিউ হৈছে গোটেই ৰাস্তাত হৈছিলে, সো সৰহসংখ্যক ল'ৰা ছোৱালীবিলাকে হয়তো ৰাস্তাত প্ৰেক্টিছ কৰিছে। সো এতিয়া আপোনালোকে গম পালে যে যিটো লখৰাত তেজপুৰত যিটো এতিয়া ইণ্টাৰভিউ হৈছে গোটেই ফিল্ডত দিছে। গতিকে আপোনালোকে যিমানখিনি পাৰে যিসকলৰ টাইম আছে সেইসকলে ৰাস্তাত নালাগে, এতিয়া বৰ্তমান আপোনালোকে ফিল্ডত প্ৰেক্টিছ কৰক। অ'কে, আৰু হাইট এণ্ড চেষ্টত বহুতখিনি ল'ৰাক ফেইল কৰাইছে, গতিকে আপোনালোকে হাইট এণ্ড চেষ্টৰ ওপৰত লক্ষ্য ৰাখি ভালকৈ মেইনটেইন কৰক। আৰু কি কেনেকৈ হাইট এণ্ড চেষ্টত পাছ কৰিব লাগে তাৰ অলপ মেইনটেনেঞ্চ কৰক নিজকে, আৰু ডায়েটবিলাক অলপ মেইনটেনেঞ্চ কৰক, তেতিয়া হয়তো চেষ্ট অলপ হ'লেও ভাল হ'ব। আৰু লগতে সকলোৰে শুভেচ্ছা থাকিল যাতে ৰানিং ভালকৈ কৰক। আৰু ল'ৰাবিলাকে ৰানিঙতো ফেইল কৰিছে, যিয়ে গৰম আছে ন, এনেকুৱা গৰমততো ৰানিং ফেইল কৰাটো স্বাভাৱিক কথা। গতিকে আপোনালোকে প্ৰেক্টিছো ভালকৈ কৰক। চ' এয়া আছিলে সৰু ইনফৰমেশ্যন, আৰু মই যিমানখিনি পাৰোঁ যদি আৰু কিবা আপডেট পাওঁ নিশ্চয় আপোনালোকক জনাম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু পাৰিলে কমেণ্ট এটা কৰিব, তেতিয়া ভাল লাগিব। অকল আপোনালোকে লখৰা যদি ফিল্ডটো দেখা নাই তেনেহ'লে মই লখৰা ফিল্ডটো দেখাবলৈ চেষ্টা কৰিছোঁ। চ' আপোনালোকে চাওক, এইখন হয় ফিল্ডখন, এইখন হয় ফিল্ড। এইখন আছে আপোনাৰ 500 মিটাৰ আছে এক পাকত। চ' আপোনালোকে 10 পাক মাৰিব লাগিব, গতিকে আপোনালোকে ফিল্ডখন চাওক, এইখনেই হয়। আৰু ৰোডটো দেখিছে নাই কেনেকুৱা ৰোড, এনেকুৱা ৰোডত মৰাটো এনে নহয়। চ' ফিল্ডখন এইটো হয়। চ' ধন্যবাদ, জয় আই অসম।